নমস্কাৰ প্ৰদেশ কংগ্ৰেছ দ্বাৰা আয়োজিত এখন সভাত উপস্থিত থকা বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া কাৰ্যকৰী সভাপতিসকল জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী ৰাণী নৰৰ ডাঙৰীয়া AICC সম্পাদক বিশিষ্ট ব্যক্তিসকল বিধায়কসকল প্ৰাক্তন বিধায়কসকল প্ৰাক্তন মন্ত্ৰীসকল প্ৰাক্তন সাংসদসকল আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী য়াং ব্ৰিগেডৰ সভাপতি সেৱা দলৰ সভাপতি ডি বাইন ডাঙৰীয়া যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনন্দ ডাঙৰীয়াকে প্ৰমুখ্যে কৰি ইয়াত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল জিলা কংগ্ৰেছৰ সভাপতিসকল বিষয়াসকল ব্লক কংগ্ৰেছ সভাপতিসকল বিষয়াসকল আৰু বিভিন্ন অঞ্চলৰ পৰা অহা দলৰ সতীৰ্থসকল সাংবাদিক বন্ধুসকল মই প্ৰথমে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সতীৰ্থসকলক জ্যেষ্ঠসকলক বিধায়কসকলক প্ৰাক্তন সাংসদসকলক সকলোকে যোৱা 3 দিনৰ এই কাৰ্যসূচী সুন্দৰকৈ ৰূপায়ণ কৰাৰ বাবে মই নিজৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ এইখন সভা য'ত ইমান দিনৰ পৰা বৰষুণ দি আছিল ইমান সুন্দৰ লাগিছে কিন্তু ইয়াৰ পিছত বহুত কষ্ট লুকাই আছে এই কষ্ট কৰাৰ বাবে মই মহিলা কংগ্ৰেছ আৰু বিধায়কসকলক আৰু আমাৰ ৰিপন বৰা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগে লগে যোৱা 3 দিনৰ ভিতৰত বিভিন্ন জিলাৰ কংগ্ৰেছৰ কৰ্মীখিনি বিধায়কসকল যুৱ কংগ্ৰেছ NSY যিদৰে আমাক যোৰহাটৰ পৰা শিৱসাগৰলৈকে শিৱসাগৰৰ পৰা নগাঁওলৈকে আৰু নগাঁৱৰ পৰা সন্ধিয়া গুৱাহাটীলৈকে যি সহায় যি সহযোগ যি ত্যাগ যি বলিদান যি কষ্ট কৰিছে মই সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এয়া হ'ল কংগ্ৰেছ দল এটা পদবী নহয় কংগ্ৰেছ দল এজন ব্যক্তি নহয় কেতিয়াও নাছিল কংগ্ৰেছ সকলোৰ দল আৰু আজি মই নিখিল ভাৰত কংগ্ৰেছ সমিতি নেতৃত্বক ধন্যবাদ দিছোঁ যে আমালোকৰ ওপৰত এটা গধুৰ দায়িত্ব তেওঁলোকে দিছে কিন্তু এই দায়িত্ব সফলভাৱে ৰূপায়ণ কৰিবলৈ হ'লে মইও অকলে নোৱাৰিম মোক আপোনালোকৰ সহায় লাগিব মোক সহায় লাগিব একদম আমাৰ তৃণমূল পৰ্যায় বুথ কমিটিৰ সেই বিষয়াৰ পৰা আমাৰ মণ্ডল কংগ্ৰেছৰ কমিটিৰ সভাপতিলৈকে মোক সহায় লাগিব ব্লক কংগ্ৰেছৰ পৰা আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকলৰ আমাৰ বিভিন্ন সদস্যৰ মোক সহায় লাগিব আমাৰ জ্যেষ্ঠসকলৰ প্ৰাক্তন সাংসদসকলৰ প্ৰাক্তন বিধায়কসকলৰ আৰু মই আপোনালোকক কৈছোঁ যে আজি মই আপোনালোকৰ মাজত কোনো ব্যক্তিগত স্বাৰ্থ লৈ অহা নাই মই আহিছোঁ কংগ্ৰেছ দলটোক আৰু মজবুত কৰিব মই কোনো ব্যক্তিগত স্বাৰ্থ লৈ অহা নাই মই আহিছোঁ মঞ্চত বহি থকা যিমানবোৰ আমাৰ কংগ্ৰেছ দলৰ নেতাসকল আছে নেত্ৰীসকল আছে তেওঁলোকৰ হাত মজবুত কৰিবলৈ মই আহিছোঁ মই আহিছোঁ এই দায়িত্ব লৈ সেই অঞ্চলত য'ত কোনো কংগ্ৰেছৰ বিধায়ক নাই য'ত কোনো কংগ্ৰেছৰ MP নাই কিন্তু আমাৰ সেই কংগ্ৰেছৰ কৰ্মীখিনি দিনে ৰাতি কংগ্ৰেছ কৰি আছে মই সেই অঞ্চলত কংগ্ৰেছ দলটোক শক্তিশালী কৰিবলৈ আহিছোঁ সেয়া কাৰ্বি আংলং হওক সেয়া বিটিআৰ অঞ্চল হওক সেয়া NC হিলছ হওক
সেয়া তিনচুকীয়া জিলা হওক, সেয়া বিশ্বনাথ জিলা হওক, সেয়া শোণিতপুৰ জিলা হওক, য'ত য'ত আমাৰ কংগ্ৰেছৰ প্ৰতিনিধি নাই, সেই অঞ্চলত আমি কংগ্ৰেছ দলটো সকলোৱে মিলি মজবুত কৰিব লাগিব। আৰু আমি পাৰিম, যদি আমি একেলগে হৈ কাম কৰিব, আমি আগবাঢ়ি যাওঁ, আমি নিশ্চয় পাৰিম। আমি দেখিছো বাৰম্বাৰ তাৰ উদাহৰণ। যোৱা বছৰ মই যোৰহাটৰ কথা নকওঁ, সদায় কথা ক'বলৈ বিচাৰো। এই বিহাৰৰ কংগ্ৰেছ দলৰ স্থিতি ভাল নাছিল, যাৰ ফলত আমাৰ মণ্ডলৰ সংগঠনৰ আৰু বুথ পৰ্যায়ৰ সংগঠনৰ অৱস্থা ভাল নাছিল। আৰু যদি আমি ভাবো যে য'ত ব্লকৰ অৱস্থা ভাল নহয়, য'ত মণ্ডলৰ অৱস্থা ভাল নহয়, তাত নিজে নিজে নিৰ্দেশ দিব, সেয়া আমালোকৰ ভোট কৰিব লাগিব। আমি নিজে গৈ আমি ভোটত সহায় কৰিব লাগিব, আৰু সেয়া কাম আমি কৰি দেখালো। বিহালী ধলাই এজন এজন জ্যেষ্ঠ নেতা এটা এটা মণ্ডলৰ দায়িত্ব লৈছিল। যি মণ্ডলত বুথ কমিটি নাই, তাত এজন প্ৰাক্তন মন্ত্ৰী সেই মণ্ডলত দায়িত্ব লৈ নিজে গৈ তাত বুথ কমিটি বনাইছে। এজন এজন জিলা কংগ্ৰেছৰ সভাপতি এটা এটা মণ্ডলৰ দায়িত্ব লৈছে, নিজৰ জিলাৰ কাম কৰাৰ লগতে সেই নতুন মণ্ডলত গৈ তেওঁলোক সৰু সৰু বুথ কমিটি কৰিবলগীয়া। আৰু যাৰ ফলত ফলাফল কি হ'ল? ফলাফলটো হ'ল যে যি সমষ্টিত আমি ইয়াৰ আগতে ৩০,০০০-৩৫,০০০ ভোটৰ ব্যৱধানৰ পৰা পৰাজিত হৈছিলো, ১.৫ মাহৰ কষ্টত আমি সেই ৩৫,০০০ পৰা যদি আৰু এটা মাহ আমাৰ ওচৰত থাকিলেহেঁতেন, নিশ্চয় আমি বিহাৰীত আমি জিকিলোহেঁতেন, নিশ্চয় আমি ধলাইত আমি জিকিলোহেঁতেন। মাত্ৰ সময়ৰ অভাৱৰ কাৰণে, আৰু সেইকাৰণে সময় যথেষ্ট গুৰুত্বপূৰ্ণ। আমাৰ হাতত সময় বেছি নাই, আমাৰ হাতত মাত্ৰ 10 মাহ আছে। এই 10 মাহৰ ভিতৰত যদি আমি প্ৰত্যেক দিন আজিৰ পৰা আমি অহা বিধানসভা নিৰ্বাচনলৈকে আমি প্ৰচাৰ কৰিবলৈ দলটোক আমি শক্তিশালী যদি নকৰো, আমি নিজৰ লক্ষ্যত আমি কেতিয়াও আমি তাৰ ওচৰত যাব নোৱাৰিম। কিন্তু আজিৰ পৰাই আমি নিজৰ যদি আমি দায়িত্ব লওঁ, আৰু আজিৰ পৰা অহা 10 মাহলৈকে আমি যদি ভাবি লওঁ কি নিৰ্বাচন আৰম্ভ হৈ গ'ল, আৰু যিদৰে এটা গীত বাজি আছিল, সেই গীতত কি কৈছিল? এবাৰ কি হ'ব? এবাৰ যদি এই কথাটো আপোনালোকে মনত ৰাখিব, নিশ্চয় বিজয় আমাৰ লোকৰ হ'ব। আজি এই পৰ্যায়লৈকে যে আমি আহিছো, আমি হঠাতে ইয়াত আহি পোৱা নাই। ইয়াৰ আগত বহুতৰ ত্যাগ বলিদান আছে, আৰু তেওঁলোকৰ কষ্ট আমি পাহৰি যাব নোৱাৰো। প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া যিদৰে ঐতিহাসিক ধুবুৰীৰ পৰা শদিয়া এই ভাৰত জোড়ো যাত্ৰা অসম কৰিছে, আমি কেতিয়াও পাহৰিব নোৱাৰো। এই যাত্ৰা উদযাপন কৰাৰ বাবে আমি তেখেতক এই মঞ্চৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ইয়াৰ পূৰ্বে যিমানবোৰ আমাৰ মহান ব্যক্তি আছে, CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু মই 3 দিন আগত যোৰহাটত নামি আমি 2গৰাকী মহান ব্যক্তিক আমি শ্ৰদ্ধাঞ্জলি দিলো। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেৱক আৰু প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱক। এটাহে উদ্দেশ্য লয় কি এই 2গৰাকী মহান ব্যক্তি যথেষ্ট জটিল সময়ত কংগ্ৰেছ দলটো ধৰি ৰাখিছিল। এই 2গৰাকী মহান ব্যক্তিৰ পৰা প্ৰেৰণা লৈ আমিও এই সময়ত কংগ্ৰেছ দলটো ধৰি ৰাখিম আৰু পৰৱৰ্তী সময়ত আৰু শক্তিশালী আমি কৰিম।
আৰু আমাৰ পৱন সিং ধাকৰা ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া কৈছে যে কংগ্ৰেছৰ দীৰ্ঘদিনৰ যাত্ৰাত কিমান ঘাত প্ৰতিঘাত আমাৰ দলৰ জ্যেষ্ঠসকলে সন্মুখীন হ'বলৈ গৈছে ঘাত প্ৰতিঘাত থাকিব এই 10 মাহৰ ভিতৰতো যথেষ্ট ঘাত প্ৰতিঘাত থাকিব কিন্তু প্ৰত্যেকখন ঘাত প্ৰতিঘাত নেওচি কংগ্ৰেছ দল আগবাঢ়ি যাব লাগিব যদি এই বৰ্তমান চৰকাৰ আমাৰ মুখপাত্ৰ ৰিকাম সিং ডাঙৰীয়াৰ ওপৰত ভুৱা কেছ লগাই 1 মাহ যদি জেলত পঠাব পাৰে তেতিয়া আগন্তুক দিনত আমিও জেল খাবলৈ আমি প্ৰস্তুত হ'ব লাগিব কিন্তু আমি ভয় নকৰো বহুত তেওঁলোকে ভুৱা কেছ দিব বহুত আমাৰ মণ্ডলৰ কৰ্মীখিনিৰ ওপৰত হেঁচা তেওঁলোকে প্ৰয়োগ কৰিব বহুতক তেওঁলোকে ফোন কৰি ক'ব যে যদি বিজেপিক যোগ কৰে যদি নিজৰ ব্যৱসায় আৰম্ভ চলি ৰাখিবলৈ বিচাৰে যদি নিজৰ দোকান চলি ৰাখিবলৈ বিচাৰে তেতিয়া বিজেপিক সমৰ্থন কৰক এনেকুৱা বহুত ঘাত প্ৰতিঘাত আহিব কিন্তু মোক মনত পৰে হে বিহালী হে মণ্ডলৰ সভাপতি যাৰ দোকান আৰক্ষীসকলে লৈ গ'ল কিন্তু হে মণ্ডলৰ সভাপতি ক'লে তোমালোকে মোৰ দোকানটো ভাঙিব পাৰা কিন্তু মোৰ হৃদয়ত কংগ্ৰেছ দলৰ প্ৰতি যে টান সেই টানটো তুমি ভাঙিব নোৱাৰা সেইকাৰণে মইও প্ৰস্তুত যিমান তোমালোকে আমাৰ ওপৰত ভুৱা কেছ লগাব বিচাৰা যিমান তোমালোকে আমাৰ ওপৰত ভুৱা কথা দাগ লগাবলৈ বিচাৰা প্ৰতিখন ভুৱা দাগ আমি অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ আমি মোহাৰিবলৈ এই কামখিনি কৰিম আৰু এই ক্ষেত্ৰত অসমৰ জনসাধাৰণৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ হয় কংগ্ৰেছ দল আমাৰ বিৰোধী মঞ্চৰ ভিতৰত আটাইতকৈ শক্তিশালী দল আটাইতকৈ বিশাল দল কিন্তু মই নিজে দেখিছো যোৰহাট লোকসভা নিৰ্বাচনত কংগ্ৰেছ দল আছিল কিন্তু কংগ্ৰেছ দলতকৈ অসমৰ জনসাধাৰণ যুৱ সমাজ মহিলা সমাজ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পোৱাৰ পিছতহে আমি যোৰহাট লোকসভা নিৰ্বাচনত আমি বিজয় লাভ কৰিলো আৰু সেইকাৰণে এই মঞ্চৰ পৰা মই অসমৰ জনসাধাৰণক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে কংগ্ৰেছ দলেও অকলে কৰিব নোৱাৰিব আমিও অকলে কৰিব নোৱাৰিম আমি সমাজৰ প্ৰত্যেক বৰ্গৰ সহায় আশীৰ্বাদ সমৰ্থন এই মঞ্চৰ পৰা বিচাৰিছো আমি বিচাৰিছো খেতিয়কসকল আমাক যোগ দিয়ক আমি বিচাৰিছো বয়োজ্যেষ্ঠসকল বুদ্ধিজীৱীসকল আমাক পৰামৰ্শ দিয়ক আমি বিচাৰিছো নৱ প্ৰজন্ম ওলাই আহা আমাক তোমালোকে সহায় কৰা আমি বিচাৰিছো মহিলাসকল বিভিন্ন জনগোষ্ঠী জনজাতিসকল বিভিন্ন সামাজিক সংগঠনসকল বিভিন্ন দল ওলাই আহা আমি সকলে একত্ৰিত হৈ নিজৰ স্বাৰ্থৰ কাৰণে নহয় অসমৰ আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত অসমৰ নিৰাপত্তা দিয়া স্বাৰ্থত অসমক লোকতান্ত্ৰিক আদৰ্শ জীয়াই ৰখাৰ স্বাৰ্থত আহক আমি সকলে একগোট হৈ এই বিজেপি চৰকাৰক বিদায় দিওঁ আৰু সেইকাৰণে পৰৱৰ্তী সময়ত আমাৰ লক্ষ্য থাকিব দুটা নিজৰ দলৰ স্থিতি সবল কৰিবই লাগিব নিজৰ ব্লক মণ্ডল বুথ কমিটি সবল কৰিবই লাগিব নিজৰ ভাতৃ ভগ্নী সংগঠনক সকলক সময় দিব লাগিব বিভিন্ন জনগোষ্ঠী জনজাতি বিভিন্ন বৰ্গৰ মানুহক আজি নিজৰ দলৰ ভিতৰত স্থান দিব লাগিব জিলা কংগ্ৰেছৰ স্থান দিব লাগিব যুৱকসকলক মহিলাসকলক প্ৰাথমিকতা দিব লাগিব বয়োজ্যেষ্ঠসকলে অলপ স্থান যুৱকসকলৰ কাৰণে এৰি দিব লাগিব যুৱকসকল বয়োজ্যেষ্ঠসকলৰ ওচৰত গৈ তেখেতৰ আশীৰ্বাদ বিচাৰিব লাগিব আৰু তেতিয়াই হ'লে যদি কংগ্ৰেছ এটা বৃহত্তৰ পৰিয়াল দৰে কাম কৰে নিশ্চয় কংগ্ৰেছ দল
য'ত বিধায়ক আছে য'ত বিধায়ক নাই প্ৰতিখন সমষ্টিত আৰু শক্তিশালী হ'ব আৰু ময়ো এটা কথা দিছো কি যিসকলে কংগ্ৰেছৰ বাবে কষ্ট কৰি আছে আপোনালোকৰ কষ্ট ব্যৰ্থ নহয় মই সকলৰ ওপৰত আমি গুৰুত্ব দিবলৈ চেষ্টা কৰিম যিসকলে নিষ্ঠাৰে কংগ্ৰেছ কৰি আছে যিসকলে বেয়া দিনত কংগ্ৰেছ কৰি আছে যিসকলে নিজৰ গাঁৱৰ ভিতৰত কংগ্ৰেছ দলটোক ধৰি আছে আমি সেইজনকে আটাইতকৈ বেছি গুৰুত্ব আৰু প্ৰাথমিকতা আমি দিম আৰু হয় আমালোকৰ দলৰ উত্থান চাই কিছু মানুহৰ পৰা ফোন আহিব যিসকলে আজি তাৰিখত আমাৰ লগত নাই আমাক এৰি থৈ গুচি গ'ল এতিয়া লাহে লাহে মোক ফোন আহি আছে শুভেচ্ছা দিবলৈ ফোন কৰিছে লগে লগে কৈছে মই কংগ্ৰেছ ঘৰলৈ ঘূৰি আহিবলৈ বিচাৰো প্ৰত্যেক ক্ষেত্ৰত আমাৰ এটাই নীতি থাকিব কি যদি আমাৰ তৃণমূল কৰ্মীখিনি আমাৰ পৰা গুচি যোৱা মানুহখিনি ঘূৰি অহাটো বিচাৰে তৃণমূল কৰ্মীখিনি যদি গ্ৰীণ সিগনেল দিয়ে তেতিয়াহে আমি দুৱাৰ আমি মুকলি কৰিম আৰু যদি তৃণমূল কৰ্মীখিনি সেই ৰেড ফ্লেগটো দেখাই দিয়ে আমি তেওঁলোকৰ ট্ৰেইনটো আমি বাহিৰত আমি ৰাখি থওঁ আমাৰ কাম বহুত কৰিবলগীয়া আছে ৰাইজে আমাৰ পৰা যথেষ্ট আশা কৰে আৰু আমিও ৰাইজৰ কাৰণে কিছু নতুন কাম কৰিবলৈ বিচাৰো মাত্ৰ সমালোচনা কৰা আমাৰ উদ্দেশ্য নহয় আমাৰ উদ্দেশ্য হ'ল অসমখনক উদ্ধাৰ কৰা গুণ্ডামিৰ পৰা অসমখনক উদ্ধাৰ কৰা ভয় আৰু ভাবুকিৰ ৰাজনীতিৰ পৰা অসমক উদ্ধাৰ কৰা হিংসা আৰু ঘৃণাৰ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা অসমখনক উদ্ধাৰ কৰা এয়া হ'ল আমাৰ উদ্দেশ্য অসমখনক উদ্ধাৰ কৰি আমি অসমখনক আগুৱাই লৈ যাবলৈ বিচাৰো এই অসম হ'ল আমাৰ গুৰুজনৰ অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম আজান পীৰৰ অসম জ্যোতি প্ৰসাদ আগৰৱালৰ অসম লাচিত বৰফুকনৰ অসম শ্বহীদ কমলাবাৰীৰ অসম এই অসমৰ ভিতৰত আমি সমন্বয়টো বিচাৰো এই অসমৰ ভিতৰত আমি সম্প্ৰীতি বিচাৰো এই অসমৰ ভিতৰত আমি নিজৰ জাতীয়বাদী চিন্তাধাৰা আমি জীয়াই ৰাখিবলৈ বিচাৰো আৰু এই চিন্তাধাৰাৰ বাবে আমি কোনো বিজেপি দলৰ চাৰ্টিফিকেট আমাক নালাগে দেশভক্তি কি ৰাষ্ট্ৰভক্তি কি দেশভক্তি কি আমাক বিজেপি পৰা চাৰ্টিফিকেট নালাগে যদি দেশৰ কাৰণে কোনো দলে যদি স্বাধীনতা সংগ্ৰামৰ পৰা যদি আজিলৈকে কোনোবাই ত্যাগ আৰু বলিদান কৰিছে এয়া হৈছে কংগ্ৰেছ দল আমাক কংগ্ৰেছৰ পৰা আমাক চাৰ্টিফিকেট লাগে কোনো বাহিৰৰ দলৰ পৰা চাৰ্টিফিকেট নালাগে এই কাৰণে আজি নতুন অসমৰ বাবে চিন্তা কৰাৰ সময়ত আমি গুৰুত্ব দিব লাগিব উচ্চ শিক্ষাৰ ওপৰত আজি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ অৱস্থা ভাল নহয় আমি দেখিছো কেনেদৰে পলিটেকনিকৰ লেকচাৰবোৰ তেওঁলোকে আন্দোলন কৰিবলৈ কয় আজি শিক্ষানুষ্ঠানত আমি গম পাই গৈছো যে কেনেদৰে শিক্ষকসকলক আজি সন্মান দিয়া নাই আমি গম পাই গৈছো যে আজি তাৰিখত এনেকুৱা বহুত স্কুল আছে য'ত বাউণ্ডাৰী ৱাল নাই শিক্ষাৰ ওপৰত আমাক বহুত জোৰ দিবলৈ আছে আমাৰ জোৰ দিবলৈ আছে চিকিৎসাৰ ওপৰত আজি বহুতে আজি কৈছে যে মোৰ ওচৰত আয়ুষ্মান কাৰ্ড আছে কিন্তু মই কোনো সহায় পোৱা নাই মেডিকেল কলেজত গৈছে কিন্তু ডক্টৰে কৈছে তুমি অপলো চেন্নাইলৈ গুচি যোৱা বহুত হস্পিটেলত ডক্টৰ আমি পাবলৈ নাই আজি চিকিৎসাৰ ওপৰত জোৰ দিবলৈ আছে আজি জোৰ দিবলৈ আছে গ্ৰাম্য উদ্যোগৰ ওপৰত বৰ্তমান চৰকাৰ মাত্ৰ 4জন ঠিকাদাৰক চিনি পায় কিন্তু গাঁৱৰ ভিতৰত আমাৰ থলুৱা ঠিকাদাৰ যি কংগ্ৰেছ চৰকাৰ দিনত কাম পাইছে
এই গোটেইবোৰ কাম কৰিবলৈ হলে সকলৰ আমাক সহায় লাগে। ভাতৃ ভগ্নী সংগঠন, OBC সেল, সোশ্যাল মিডিয়া সেল, SC সেল, ST সেল, কিষাণ কংগ্ৰেছ, মজদুৰ কংগ্ৰেছ, প্ৰতিখন ভাতৃ ভগ্নী সংগঠনক নিজৰ নিজৰ দায়িত্ব ল'ব লাগে। আৰু সেইকাৰণে মই শেষত এটাই কথা ক'বলৈ বিচাৰো কি মই অকলে দায়িত্ব ল'লে নহ'ব, যিসকল ইয়াত উপস্থিত আছে সকলোৱে নিজৰ নিজৰ দায়িত্ব ল'ব লাগিব। ল'বনে? 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 এজন বিধায়কৰ নিজৰ দায়িত্ব ল'ব লাগিব, এজন সাংসদৰে নিজৰ দায়িত্ব ল'ব লাগিব, এজন প্ৰদেশ কংগ্ৰেছৰ বিষয়ে নিজৰ দায়িত্ব ল'ব লাগিব, এজন ভাতৃ ভগ্নী সংগঠনৰ বিষয়াসকলে নিজৰ দায়িত্ব ল'ব লাগিব, এজন ব্লক কংগ্ৰেছৰ সভাপতি নিজৰ দায়িত্ব ল'ব লাগিব, এজন মণ্ডল কংগ্ৰেছৰ বুথ কমিটিৰ সভাপতি সম্পাদক নিজৰ দায়িত্ব ল'ব লাগিব। আৰু আমি পুনৰবাৰ ৰাইজক ক'ব লাগিব যে কংগ্ৰেছ আহি আছে, আহিবই, এইবাৰ যুঁজ হ'ব। কি হ'ব? এবাৰ সবকে ধন্যবাদ, নমস্কাৰ জনাই ইয়াতে নিজৰ সময় দুআষাৰ সামৰিছো। পুনৰবাৰ আজি গধুৰ দায়িত্ব দিয়াৰ বাবে মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, কেচি বেণুগোপাল ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া নিজৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি প্ৰাক্তন কংগ্ৰেছ সভাপতিসকলক, প্ৰাক্তন মুখ্যমন্ত্ৰীসকলক শ্ৰদ্ধাৰে সুঁৱৰি আজি মই নিজৰ চমু দুআষাৰ ইয়াতে মই সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় অসম।